এয়া ৰাজমাহ বনাই আছোঁ। ৰাতিপুৱা ভিডিঅ' মানে ৰাজমাহ বনাইছিলোঁ ৰাতিপুৱা টাইমত, আৰু হাজবেণ্ডক যিহেতু দি যাব লাগিব, মছলা পাতি দিয়াই নাই, মছলা পাতি দিমহে। তাকে ভিডিঅ'টি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। বহুত দিন ভিডিঅ' আপলোডো দিয়া নাই ইউটিউব চেনেলত। তাকে ভিডিঅ'টি আপোনালোকৰ আগত দিওঁ বুলি ভাবিলোঁ। আগতে মই মানে ভিডিঅ'টি বনাওঁতে ভাবি আছোঁ যে আগতে মই একো সময়খিনি মানে ইমানেই মূল্যৱান সময়, মানে অকণমান সময় এনেই নেপেলাওঁ। মই ইমানেই মূল্যৱান কামত খটাওঁ, যিকোনো মানে প্ৰতিটো সৰু সৰু কাম হ'লেও মূল্যৱান কামত খটাওঁ। কিন্তু আজিকালি কি হৈছে, বছৰ বছৰ মানে তেনেকৈ সময়বোৰ গুচি গৈছে, অবাবত সময়বোৰ গুচি গৈছে। একদম মানে মোৰ কাৰণে সময়বোৰ মূল্যহীন হৈ গৈছে। মানে একেবাৰে কি হয়, পাকঘৰটোতে সোমাই থাকোঁ, কিবা এটা বনাব হ'লে বনাওঁ, কিন্তু হাজবেণ্ডক ডিউটিলৈ উলিয়াই পঠিয়াওঁ। তাৰপিছত মোৰ মানে কাম শেষ। তাৰপিছত গোটেই দিন ৰুমতে বহি মানে শুই এনেকৈয়ে কটাওঁ, যেন সময় একো মানে মূল্যই নাই মোৰ কাৰণে, তেনেকুৱা নিচিনা। মানে য'ত নেকি আমাৰ সময়বিলাক কটাবলৈ মানে মূল্যৱান বুলি নাভাবোঁ, তেতিয়া কিন্তু বহুত দিগদাৰ। কাৰণ সেইটো সময় আমি কেতিয়াও ঘূৰাই নাপাওঁ, নহয়নে? আৰু এয়া মই মছলা পাতিবিলাক দি দিছোঁ, যিহেতু মোৰ হাজবেণ্ডৰ কাৰণে মছলা পাতি নহ'লে চব্জি নহ'বই। সেইকাৰণে মছলা পাতি অকণমান দি দিছোঁ ধুনীয়াকৈ। আৰু এয়া মই হৈয়ে যাব ইতিমধ্যে মোৰ, যিহেতু মই ৰাজমাহখিনি আগতে বইল কৰি লৈছোঁ। বইল কৰাৰ পাছতে মই এনেকৈ বনাইছোঁ। তাৰপিছত ইয়াত পানী চানী অকণমান দি দিছোঁ। চব্জিখিনি দেখুওৱা নহ'লগৈ, তেনেকুৱাই বনাই থাকিলোঁ। আচলতে কি হয় জানেনে, সময়বিলাক কোনফালে কেনি যায় ক'বই নোৱাৰোঁ। কেতিয়াবা এনেকৈ মানে মোবাইলটো এক চাইডে ৰাখি ল'লোঁ, তাৰপিছত মানে চব্জিখিনি বনাব লৈ আছোঁ। আকৌ এয়া হৈছে গধূলি টাইমৰ ভিডিঅ'। মানে সেইদিনাখন বনাইছিলোঁ চয়াবিনৰ ৰেচিপিটো আপোনালোকৰ মাজলৈ তেনেকৈ এৰি দিছোঁ। একেলগতে মই গোটেইকেইটা বনাই দিছোঁ ভিডিঅ'। কেতিয়াবা বহুত টাইম থাকিলেও টাইমবোৰ যেন অবাবতে খৰচ হৈ যায়, কিন্তু কেতিয়াবা টাইম নাথাকিলেও অকণমান টাইমো মানে বহুত মূল্যহীন হৈ পৰে। মই আৰু এয়া আলুখিনি বইল কৰি লওঁ আগতেই, নহ'লে বা মানে বনিবলৈ বহুত কিবা এটা বেয়া হৈ যায় চব্জিটো। সেইকাৰণে কঠুৱা টাইপৰ হৈ যায় যে, সেইকাৰণে মই ধুনীয়াকৈ আলুখিনি আগতে বইল কৰি থওঁ। মানে সদায় তেনেকুৱাই কৰোঁ। আৰু এয়া মই চয়াবিনখিনি আগতে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পাছতে এয়া বিলাহী আলু এনেকৈ দি দিছোঁ। আমাৰ মানে বিলাহী টমাটৰ থাকিব লাগিবই। আৰু এয়া পনীৰত দিয়া মছলা এবিধ আনিছিলে সেইদিনা, মই সেইটোৱে ইউজ কৰিম। যিহেতু চিকেনত দিয়া মছলাও আছে, কিন্তু সেইটো মই ইউজ কৰিম। আৰু চিকেনত দিয়া মছলা অকণমান দিম, আৰু গৰম মছলা। এয়া তেনেকৈয়ে বনাই আছোঁ। আৰু বেছি পানী দিলেও বেয়া লাগে নহয়, অকণমান টাইম মানে গ্ৰেভি টাইপকৈ বনাম বুলি ভাবিছোঁ। এয়া কালাৰটো চাওকচোন, ইমান ধুনীয়া আহিছে কালাৰ কম্বিনেশ্যনটো। মই মছলা ইমান দিয়াই নাই, তথাপিতো মানে কালাৰটো এনেকুৱাকৈ আহিছে। আৰু চয়াবিনবিলাকে জানেই নহয়, পানী ইমানেই খায়। আৰু পানী দি থাকিলেও বেয়া লাগে খাবলৈ, পানী নিদিলেও মানে শুকাই যায়। বৰ দিগদাৰ চয়াবিনবিলাক বনাবলৈ। এয়া মোৰ চব্জি হৈয়ে গৈছে। আমি যিহেতু প্ৰায়ভাগ ভাতেই খাওঁ, সেইকাৰণে মানে চব্জি বিধে বিধে লাগেই। কিন্তু যেতিয়া ৰুটি খোৱা মানুহক কিন্তু এনেকুৱা চব্জি, মানে দালি চব্জি বা কিবা এটা ভাজি অকণমান হ'লেও হয়, নহ'লেও নাই, বা ভাজি অকণমান লগতে খাই দিব পাৰি, নহয়নে? তাকে এয়া মই চব্জি বনাই হৈ গ'ল। জানো হাজবেণ্ডে খাই কেনেকুৱা বা পায়। আচলতে মোৰ ভিডিঅ' কৰি দিয়া মানুহ নাই,
হাজবেণ্ডো ডিউটি গুচি যায়, নহ'লেতো মানে ক'ৰবাত যদি যাওঁ তেতিয়া ভিডিঅ' এটা কৰি দিয়া বুলি ক'লে কৰি দিয়ে, ধুনীয়াকৈ কৰি দিয়ে। মোক মানে যেতিয়ালৈকে আমনি নালাগে তেতিয়ালৈকে তেওঁ ভিডিঅ'টো কৰি দিবই। তাৰপিছত কিন্তু ৰুমত থাকিলে মানে তেওঁ মোবাইল চাই থাকে বা বেলেগ কামত যায়, এনেকুৱা হয় মানে কথাবিলাক।